সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা তথা সদৌ অসম NPS গভ এমপ্লয় এছ'চিয়েশ্যনৰ অধীনত আমি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ লগতে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যেহেতু আপোনালোকে অৱগত যে অসমৰ প্ৰতিখন জিলা মহকুমাৰ পৰা আদি কৰি প্ৰতিটো চৰকাৰী অনুষ্ঠানৰ কৰ্মচাৰীসকলে যি 2004 চনৰ পিছত যিসকল কৰ্মচাৰী কৰ্মত যোগদান কৰিছিলে, সেই কৰ্মচাৰী যোগদান কৰাৰ পিছত আমাক এটা ডাঙৰ এটা বোজা আমাক জাপি দিয়া হৈছিলে। সেইটো হ'ল আপোনাৰ NPS, তাৰপিছতে আহিলে আকৌ OPS। এতিয়া আমাৰ এটাই দাবী যে আমাৰ NPS আৰু EPS বাতিল কৰি আমাৰ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী অধীনত আমি শিৱসাগৰ জিলা কাৰ্যালয় আয়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰী একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি আপোনাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি এটা বিশেষ অনুৰোধ যে আপোনালোকে নিশ্চয় অৱগত যে আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়ত আমি এটাই দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে OPS লয় যেতিয়া আমাকো OPS দিয়ক। এতিয়া এজন বিধায়ক বা মন্ত্ৰী বিধায়কে হওক, আপোনালোকে জানে যে 5 বছৰ যদি তেখেতৰ কাৰ্যকাল থাকে, কাৰ্যকাল থকাৰ পিছত দৰমহা আধাটো পেঞ্চন পায়। কিন্তু আমাৰ কৰ্মচাৰীসকলৰ সুদীৰ্ঘ 30 বছৰ 35 বছৰ চাকৰি কৰাৰ পিছত আমি কি পাম? আমি এজন কোম্পানী আমি অধীনত এজন কৰ্মচাৰী হ'ম। আমি চৰকাৰী কৰ্মচাৰী এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আমি নহওঁ। সেয়ে আমি দাবী জনাইছোঁ যে আমাক OPSটো প্ৰৱৰ্তন কৰক, পুনৰ বাহাল ৰাখক OPSটো। এয়াই আমাৰ অনুৰোধ। এটা কথা মানে কাৰ্যসূচী ক্ৰমান্বয়ে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যেনেকৈ ল'ব আমি তেনেকৈ ধৰণে আমি কাৰ্যসূচী পালন কৰি যাম। আমাৰ কোনোদিন এইটো স্থগিত নহয়। আমাৰ যেতিয়ালৈকে আমাক OPS ব্যৱস্থা নকৰে তেতিয়ালৈকে আমাৰ কোনো কাৰণত আমি স্থবিৰ নহওঁ। আমি পুনৰ আন্দোলনে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।